বিধেয়কৰ বিৰুদ্ধে আপোনালোকে কাৰ্যসূচী ল'লে সেইখিনি মুহূৰ্তত কি ক'ব? আমি আমাৰ কাম কৰিলোঁ। আমি এই বিধেয়কৰ বিৰুদ্ধে যিমানলৈকে প্ৰতিবাদ কৰিব পাৰোঁ আমি প্ৰতিবাদ কৰিলোঁ। তৎসত্ত্বেও লোকসভাত এইখন পাছ হ'ল। আমি শেষ মুহূৰ্তলৈকে যুঁজিছিলোঁ। আমি পূৰ্বতেই ঘোষণা কৰিছিলোঁ যে ৰাস্তাৰ পৰা আমি সংসদৰ মজিয়ালৈকে আমি যুঁজিম। আমি যথেষ্ট সহায়ো লাভ কৰিছিলোঁ বিভিন্ন ৰাজনৈতিক দলৰ, যিসকলে কেন্দ্ৰীয় চৰকাৰৰ এই ষড়যন্ত্ৰ প্ৰতিৰোধ কৰিবৰ কাৰণে আমাক সংগ দিলে। আমি এই সকলোবোৰ ৰাজনৈতিক ব্যক্তি, ৰাজনৈতিক দললৈ আমি আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। আৰু বৰ্তমান সময়ত আমি অনুভৱ কৰোঁ যে কেন্দ্ৰৰ যি দৃষ্টিভংগী লাহে লাহে প্ৰকট হৈ উঠিছে, ইয়াতকৈও হয়তো অসম বিৰোধী ভয়াৱহ সিদ্ধান্ত গ্ৰহণ কৰিব পাৰে। গতিকে কেন্দ্ৰৰ এনে দৃষ্টিভংগীৰ বিৰুদ্ধে সমূহ অসমবাসী ৰাইজক মাৰ বান্ধি থিয় হ'বলৈ আমি আহ্বান জনাইছোঁ। এতিয়াও সময় আছে, হয়তো আগন্তুক হয়তো তেনেধৰণে গৃহীত হোৱাৰ সম্ভাৱনা আছে। ৰাইজৰ লগতে আপোনালোকৰ যি দল আছে আমি আমাৰ কৰণীয়খিনি আমি অহা দিনবিলাকতো আমি কৰি যাম। যিহেতু ৰাজ্যসভাত এতিয়াও পাছ হোৱা নাই, গতিকে আমি তাৰ কাৰণে যেনেধৰণৰ বিৰোধ কৰিলে আমাৰ তৰফৰ পৰা উপকাৰ হয় তেনেধৰণে আমি আগবাঢ়ি যাম। এয়া এটা মানে সাময়িক সকাহে, কিন্তু ইয়াৰ পাছতো হয়তো বিধেয়কখন গৃহীত হোৱাৰ সম্ভাৱনা আছে, এনেধৰণৰ এক পৰিকল্পনা হ'ব পাৰে। কি ক'ব? না, আমি এতিয়াও ইয়াক আমি এৰি দিয়া নাই। আমি এই যুঁজখন আৰু লৈ যাম। আমি যিকোনো প্ৰকাৰে চেষ্টা কৰিম যে ৰাজ্যসভাত এইখন গৃহীত নহয়। কাৰণ আমি যিকেইটা ৰাজনৈতিক দলৰ ওচৰলৈ ভাৰতবৰ্ষৰ গৈছিলোঁ, তেখেতসকলে যোৱাকালি ৰাজ্যসভাত বিৰোধ কৰিম বুলি আগতীয়াকৈ কোৱাৰ বাবে শাসকীয় পক্ষই এই বিলখন আলোচনালৈ আনিব নোৱাৰিলে। কাৰণ তেখেতসকলে NDAত থাকিও যেতিয়া বিৰোধ কৰিম বুলি ক'লে, তেতিয়া এই বিলখন তাত পাছ নহয়। সেইকাৰণে তেওঁলোকে আনিবলৈ সাহস নকৰিলে। গতিকে আমি আমাৰ আগৰ যিখিনি মানে আমি ইয়াৰ বিৰুদ্ধে প্ৰস্তুতি চলাইছিলোঁ, সেই প্ৰস্তুতি আৰু অধিকভাৱে আমি আগবঢ়াই লৈ যাম। আমি মাতৃভূমি আৰু জাতিক সংকটত থৈ কেতিয়াও ক্ষমতাত নাথাকোঁ। ৰাইজক আমি অধিক সহযোগ কৰিবলৈ আমি আহ্বান জনাম, যাতে ৰাইজৰ যিখিনি সঁহাৰি, এই সঁহাৰিলৈ চাই কেন্দ্ৰীয় চৰকাৰে যাতে সাহস নকৰে এই বিলখন পাছ কৰিবৰ কাৰণে।